আমি 9 নম্বৰটো কৰিম সত্যাপন কৰা কি সত্যাপন কৰিব দিছে 1 নম্বৰ অংকটো চোৱা x³ + y³ = x + y whole into x² - xy + y² সমান দিনৰ এইখিনি হৈছে আমাৰ লেফট হ্যান্ড সাইড বাও পক্ষ আৰু এইখিনি হৈছে সো পক্ষ বাও পক্ষ সমান সো পক্ষ হ'ব লাগিব এইটো বহুপদ ৰাখি এই বহুপদ ৰাখি উৎপাদকটো হৈছে এইটো বহুপদ ৰাখি আৰু এই বহুপদ ৰাখি পূৰণ ফলটো তাৰমানে এইটো হ'ব লাগিব আমাৰ এইটো আমাৰ লেফট হ্যান্ড সাইড বুলি লিখা লেফট হ্যান্ড সাইড এদিকে লিখা লেফট হ্যান্ড সাইড কি আছে x³ + y³ এইটো আছে আমি এটা ফর্মুলা পাইছো কি পাইছো চোৱা ইয়াতে লিখি লোৱা x³ + y³ + 3xy whole into x + y equal to x + y whole cube এনেকুৱা এটা আমি ফর্মুলা পাইছো নাই ওভেট পাইছো নাই পাইছো ইয়াৰ আমাৰ x³ + y³ খিনিহে আছে এইখিনিহে আছে গতিকে আমি এইখিনি বেছিকৈ লিখি দিলোঁ প্লাছ 3xy whole into x plus y এইখিনি আমি বেছিকৈ লিখি দিলোঁ আমাৰতো এইখিনি আমি ইয়াতে লিখি দিছোঁ অলপ ভুল হ'ল এইখিনি আমি তলত লিখি দিম x³ plus y³ plus 3xy whole into x plus y এইখিনি আমি বেছিকৈ লিখি দিলোঁ এইখিনি গতিকে ইয়াক আমি মাইনাছ দি পেলাই নাইকিয়া কৰি থ'ব লাগিব মাইনাছ 3xy whole into x plus y এইটো লিখিলোঁ বুজি পাইছনে নাই এইখিনি তো x³ plus y³ আছিল আমি লিখিলোঁ x³ plus y³ plus 3xy whole into x plus y তাহলে এই গোটেইখিনি লিখাৰ কাৰণটো হৈছে কি আমাৰ এই ফৰ্মুলাটোত আহিব লিখিলোঁ কিন্তু আমাৰ plus 3xy whole into x plus y টো আমাৰ এই ওপৰৰ লাইনত নাই আমি বেছিকৈ লিখিলোঁ গতিকে তাক মাইনাছ দি পেলাই লিখি দিলোঁ তেতিয়া আমাৰ এইখিনি মাইনাছ এইখিনি নাইকিয়া হৈ যাব হয় না নহয় এতিয়া আমাৰ এইখিনি মানে আমাৰ ফৰ্মুলাটো লিখি লোৱা x plus y whole cube ফর্মুলাটি x plus y whole cube এই ফর্মুলাটি লিখি দিলো মাইনাস দিয়া এইখিনি লিখা এতিয়া 3xy whole into x plus y এইটো লিখি দিলো এইবাৰ আমি কি কৰিম চোৱা এইখিনি আৰু এইখিনি এই দুইটা ৰাখিৰ পৰা আমি x plus y টো কমন ল'ম x plus y টো কমন ল'লোঁ কমন লোৱাৰ ইয়াত ভিতৰত কি দেখিব x plus y whole cube মানে x plus y তিনিটা আছিল এটা বাহিৰত কমন ল'লোঁ তাৰমানে ভিতৰত হ'ব আমাৰ x plus y whole square আৰু এইবাৰে x plus y টো আমি ইয়াতে কমনে লৈছোঁ গতিকে ইয়াতে থাকিব minus 3xy এইটো থাকিব সেকেন্ড ব্র্যাকেট দি দিলো নেক্সট কি হ'ব এতিয়া চোৱা x plus y whole into x plus y whole square টো ফর্মুলা ভাঙি লোৱা a plus b whole square ৰ ফর্মুলাটো ভাঙি লোৱা এইখিনি কি হ'ব তো ইয়াত হ'ব তোমাৰ x square plus 2xy plus y square minus 3xy এইটো দিয়া এইটো হয় ফার্স্ট ব্র্যাকেটটো ইউজ কৰা এতিয়া আমাৰ তলত কি হ'ব চোৱা x plus y whole into ইয়াত x square টো লিখা 3
3xy পৰা 2xy মাইনাছ কৰা কাৰণ 3 আগত মাইনাছ 3 আছে গতিকে মাইনাছ xy প্লাছ এই y স্কোয়ারটো লিখা y স্কোয়ার এইখিনি আমাৰ রাইট হ্যান্ড সাইড হই গ'ল নে নাই হই গ'ল গতিকে ইয়াত লিখা রাইট হ্যান্ড সাইড RHS প্রমাণিত হৈ গ'ল বা সত্যাপন কৰা হ'ল যি লিখা লিখি দিলে হৈ গ'ল